গুণ্ডা গুণ্ডা আপুনি নে আমি বাৰু কওক আপুনি লাঠি উলিয়াইছে ঠিক আছে হ'ব 20 টকা লগতহে লাগি আছে ঠিক আছে হ'ব বাৰু কিয় নকৰিম আপুনি লাঠি উলিয়াই মাৰিছে যে মানুহক আপুনিহে গুণ্ডামি কৰিছে গুণ্ডা নেকি কি 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 ক'লে আপোনাক মই ভালকে কৈ আছো দাদা আপুনি মোক লাঠিৰে কিয় মাৰিলে এতিয়া ইয়াতে মই আপোনাক কৈছো 300 লওক চিম্পল কথা সেইটো ভালকেও ক'ব পাৰে আপুনি কি কি ভাষা ক'লে এতিয়া কওকচোন এতিয়া পইচা ঘূৰাই দিয়ক বস্তু নলওঁ আমি পইচা ঘূৰাই নিদিওঁ তাৰপৰা আমি বস্তু একো কৰা নাই ইয়াতে আছে দোকানৰ পৰা বাহিৰত পইচাটো ঘূৰাই বাপেৰৰ চাকৰ নহয় নহয় ওলাব সোমাব ওলাব আপুনি অলপ ভালকে কথা কওক কি ভালকে কিয় বেয়া ব্যৱহাৰ কৰিছে আপোনাৰ কি এই আমাৰ নিচিনা ল'ৰা ন মই কাষ্টমাৰ আজি তেওঁ আপোনালোক কিবা কৈছো নেকি বেয়াকে কৈছে আমাৰ বেয়া লাগে না আপুনি বেছি বেয়া বেছিকে কয় আমাৰ বেয়া লাগে 320 টকা আপুনি ভালকে ধুনীয়াকে কৈছে আপোনাৰ বেয়া ব্যৱহাৰ কিয় কৰিছে কোনে ভালকে কৈছে তেওঁ কিমান ধুনীয়াকে তেওঁ বুজাই আছে আমি কিয় কৰা নাই মোক দিয়ে শিকাব আছে আপুনি মালকিন নালাগে নালাগে সেইটো কথা বাদ দিয়ক নহয় নহয় সেইটো কথা নকব ভালকে দোকানী ভালকে ক'ব লাগে 320 টকা আছে 320 টকা দিব লাগে ভালকে কৈ দিয়ক না কি ভালকে ক'ব আমি কৈছো যে কিবা এটা কমাই দিওঁ তেওঁ আপুনি ধুনীয়াকে কওক যে নাই নোৱাৰি কিবা নোৱাৰো বুলি কৈছো তেনেকে নাপায় নাই আমি ভালো তোমাক খাওয়া বুলি আজি ৰাতিপুৱা 11:30মান বজাত আমি আচলতে ইয়াতে মোৰ কেইটামান ঘৰৰ বস্তু কিনিব আহিছিলোঁ আৰু মানে পাইপ এডাল কিনিব আহিছিলোঁ গাৰ্ডেনৰ যোনডাল মানে স্কুটিত লৈ যোৱাটো সম্ভৱ নহয় সেইকাৰণে মই ক'লোঁ যে কাটি দিয়ক দোকানীজনে কাটি দিবলৈ অমান্তি হয় মই ক'লোঁ তেতিয়াহ'লে মই নিনিওঁ আপুনি মোক পইচাটোকে ঘূৰাই দিয়ক তেওঁ পইচাটো ঘূৰাই দিয়াটো বাদেই তেওঁ লাঠি এডাল উলিয়াই আমাক অশ্লীল মানে কিবা কিবি ইমানেই বেয়াকৈ কৈছে যে মই বৰ্তমান ক'ব নোৱাৰোঁ মোৰ নিজৰ মুখেদি সেইবোৰ কথা নোলায় কেতিয়াও লগতে মোৰ হ'বলগীয়া স্বামী তেওঁক এটা মস্ত এনেকৈ লাঠি উলিয়াই পেলাই তেওঁৰ লগতে লাঠিডাল থাকেই সেইডাল উলিয়াই পেলাই তেওঁক মাৰিছে তেওঁ হাতত লাগিছে অলপমান আৰু তাৰপিছত আমি আচলতে লৈয়ে গ'লোঁ বস্তুখিনি কাৰণ সেইটো সময়ত আমি একদম অসহায় অৱস্থা দুজনে আছিলোঁ লাঠি চাঠি যিহেতু উলিয়াইছে গতিকে মই লগে লগে মই বিল আছিফ থানাৰ গুৱাহাটীৰ শাখাক মই খবৰ দিওঁ এই বিষয়ে আৰু তেওঁৰ কথা বতৰা লাগিছিলে যে তেওঁ বিহাৰী সম্প্ৰদায় বা এনেকুৱা হ'ব হয়তো আৰু আমি দুজন একদম অসহায় অৱস্থাতহে পৰি পেলাই আমি আচলতে লাচিত থানাক খবৰ দিলোঁ আৰু তেওঁলোকে আহি বৰ্তমান এতিয়া আমাৰ লগত সহযোগ কৰিছে আমি দোকানৰ সন্মুখতে তেওঁৰ লগত আছোঁ দোকানৰ কৰ্মচাৰীজনেও গোটেইখিনি কথা দেখিছে তেওঁ কৈছে আৰু তেওঁ যথেষ্ট তেওঁ ৰখাবলৈ চেষ্টা কৰিছিলে কিন্তু মানুহজন একদম উত্তাৱল হৈ আছিলে সেইটো সময়ত আৰু এতিয়া মানুহজন বৰ্তমান এতিয়া যেতিয়া আহিছোঁ আমি কথা পাতিবলৈ তেওঁ নাই দোকানত আৰু তেওঁক ফোন কৰি মতা হৈছে এতিয়া চাওঁ কি আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটক ধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটক ধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটক ধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা
নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।